ইতিমধ্যে এটা অতি গুৰুত্বপূৰ্ণ বিষয় দুগৰাকী আমাৰ নেতাই আপোনালোকৰ আগত বক্তব্য আগবঢ়াইছে আৰু আমাৰ সকলোৰে যিটো দৃষ্টিভংগী এই কথা আপোনালোকৰ আগত স্পষ্ট ৰূপত উল্লেখ কৰিছে। এই কথা স্পষ্ট যে 2026 চনৰ বিধানসভা নিৰ্বাচনত জিকিবৰ কাৰণে বিজেপিৰ ওচৰত এটাই বিকল্প বাকী ৰৈছে, সেইটো হৈ গ'ল ভোট চুৰি কৰা। ভোট চুৰি কৰা মানে অসমৰ মানুহৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি এইটোৱে মানে সাংবিধানিক অধিকাৰ চুৰি কৰিছে। ভোট চুৰি কৰা মানে অসমৰ মানুহৰ সাংবিধানিক অধিকাৰ চুৰি কৰিবৰ কাৰণে উঠি পৰি লাগিছে আৰু নিৰ্বাচনত জিকিবৰ কাৰণে এইটোৱে একমাত্ৰ বিজেপিৰ বিকল্প বাকী ৰৈছে। কাৰণ প্ৰলোভন দিলে, ভয় ভাবুকি খুৱালে, ডিলিমিটেশ্যন তেওঁলোকে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তো ব্যাপক চেষ্টা চলালে যে কেনেকৈ তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব। সকলো কৰাৰ পাছত তাৰ পাছতো দেখিছে যে জনগণে তেওঁলোকৰ পক্ষত নাই, তেওঁলোকৰ বিৰোধিতাৰে তেওঁলোক আগবাঢ়িছে। সেইকাৰণে তেওঁলোকে এই কাম এতিয়া কৰিবলৈ তেওঁলোকে আগবাঢ়িছে। ইতিমধ্যে গোটেই বিষয়টো প্ৰথম অখিল গগৈ ডাঙৰীয়া মানুহৰ আগত দেখুৱাই দিলে কেনেকৈ তেওঁলোকৰ সভাপতিয়ে বিজেপি দলৰ সভাপতিয়ে কেনেকৈ ভোট কাটিবৰ কাৰণে কেনেকৈ নিৰ্দেশনা দিছে। তাৰ আগত মোলে এখন 31টা সমষ্টিৰ তালিকা আহিছিলে য'ত 10,000কে মানুহ পতাৰ তেওঁলোকৰ লক্ষ্য আছে। সেই তালিকাখন তেওঁলোকে দিয়ে অকল নিজৰ মাজতে চাৰ্কুলেট কৰি ৰখা নাই, আনকি অফিচাৰসকললৈকো এইখন তালিকা দি দিছে। মোৰ হাতত এখন আছে। তাৰপাছত আৰু 29টা এডিশ্যনেল ভোট তেওঁলোকে চিনাক্তকৰণ কৰিছে, টোটেল 60টা সমষ্টি য'ত তেওঁলোকৰ লক্ষ্য পিছৰ সমষ্টিবোৰত 5,000 পৰা 10,000লে ভোট কটা। এই যিটো তেওঁলোকৰ মূল লক্ষ্য, এই লক্ষ্যটোৱে হ'ল যে তেওঁলোকৰ যিসকল মানুহ তেওঁলোকৰ লগত নাই, তেওঁলোকৰ বিজেপিক অতদিনে ভোট নিদিয়া মানুহবোৰ চিনাক্তকৰণ কৰি তেওঁলোকৰ নাম কাটিব লাগে, এইটো মূল লক্ষ্য। আৰু সেইকাৰণে বকো চমৰীয়া সমষ্টিত যেতিয়া ধৰা পৰিলে তাত উপায়ুক্তৰ কাৰ্যালয়ত 5গৰাকী বিজেপিৰ কৰ্মকৰ্তাই বহি এটা তেওঁলোকে সমজিলা কাৰ্যালয় এটা উপায়ুক্তৰ জ্ঞাতহাৰে সমজিলা কাৰ্যালয় এটাক বিজেপিৰ কাৰ্যালয়ৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰিছে। আৰু এই দেৱকুমাৰ মিশ্ৰ বুলি কোৱা যিগৰাকী উপায়ুক্ত, এইগৰাকীৰ বিৰুদ্ধে বহু সময়ত অভিযোগ আহিছে। এটা সময়ততো তেওঁ বিজেপিৰ জিলা সভাপতিগৰাকীক উপায়ুক্তৰ কাৰ্যালয় বাৰ্থডে কৰিবৰ কাৰণে এৰি দিয়াৰো অভিযোগ আহিছে। কাৰণ এই কাৰণে এই কাম কৰে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ অতি বিশ্বস্ত আৰু অখিল গগৈ ডাঙৰীয়া ক'বৰ দৰে তেওঁ আমাৰ হিমন্ত গেঙৰ অন্যতম গুৰুত্বপূৰ্ণ তেওঁ এগৰাকী সদস্য। সেইকাৰণে এই ব্যক্তিসকলে চৰকাৰী যিসকল বিষয়া আছে তেওঁলোককো এনেকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই ভোট কটাৰ কামটোত, এই ভোট চুৰি কামটোত তেওঁলোকে ব্যৱহাৰ কৰিবলৈ উঠি পৰিছে। আমাৰ স্পষ্ট দাবী যে যিসকল মানুহ ইয়াৰ লগত জড়িত, যিসকলে ফলছ কমপ্লেইন এনেকৈ দিছে, স্থানান্তৰিত হোৱা বুলি মিছাকে, মানুহ মৰা বুলি মিছাকে যিসকলে কমপ্লেইন দিছে সেইসকলৰ ওপৰতো স্বমত কেছ লৈ তেওঁলোকৰ ওপৰত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকল অফিচাৰ এই কামটোৰ লগত জড়িত হৈ আছে, চৰকাৰৰ হৈ তেওঁলোকে কাম কাজ কৰি আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইলেকশ্যন কমিশ্যনৰ দায়িত্ব আছে যাতে যিসকল বিষয়াই বিজেপিক সহায় সহযোগিতা কৰিবৰ কাৰণে তেওঁলোকে পক্ষ লৈ কামটো কৰি আছে আৰু এই যিটো কামটোক তেওঁলোকে মৌন সমৰ্থন দি আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু নহ'লে আগন্তুক দিনসমূহত এই নিৰ্বাচনৰ কোনো মূল্য নাথাকিব। এই নিৰ্বাচন কেৱল মাত্ৰ বিজেপিয়ে তেওঁলোকৰ বচা এই নিৰ্বাচনত জনগণ ইয়াৰ লগত অংশীদাৰিত্ব নহয়, তেওঁলোকৰ নিজৰ মানুহ যিসকল আছে, নিজৰ মানুহক লৈ এবাৰ নিৰ্বাচন ইলেকশ্যন কমিশ্যনৰ যোগেদি বিজেপিয়ে তেওঁলোকৰ লগতহে ইলেকশ্যন খেলিব খুজিছে। সাধাৰণ জনগণৰ পৰা ফ্ৰী এণ্ড ফেয়াৰ যিটো নিৰ্বাচন, যিটো প্ৰকৃত গণতান্ত্ৰিক অধিকাৰ দিব লাগে সাধাৰণ জনগণক, সেই অধিকাৰ কাঢ়ি লৈ যাবৰ কাৰণে এবাৰ উঠি পৰি লাগিছে। আৰু সেইকাৰণে এই যিটো গণতন্ত্ৰ বিৰোধী, সংবিধান বিৰোধী, অসম বিৰোধী, অসমৰ খিলঞ্জীয়া বিৰোধী যিটো তেওঁলোকৰ কাম কাজ, এই কাম কাজৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ কাম কাজৰ পৰা বিৰত থাকিবৰ কাৰণে আমি নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ। আৰু নিৰ্বাচন আয়োগেও স্বতন্ত্ৰ অনুষ্ঠান হিচাপে যিসকল মানুহ ইয়াৰ লগত জড়িত, যিসকল বিষয়াই মৌন সমৰ্থনেৰে এই কামৰ লগত জড়িত হৈছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই দাবী কৰিম। এইবাৰৰ এছাৰৰ যিবিলাক সুকাৰ্য কেনেধৰণে বিজেপিয়ে এই ভোটাৰ তালিকাত আজি তেওঁলোকে মানুহৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে এখন নতুন ভোটাৰ তালিকা উলিয়াব খুজিছে, এই সম্পৰ্কত বিধম ব্যাখ্যা দিছে। মই সেই ব্যাখ্যালৈকে নাযাওঁ। মই এটা কথাত আশ্চৰ্য প্ৰকাশ কৰিছোঁ, সংবিধানৰ শপত লৈ পেলাই এজন মানুহ মুখ্যমন্ত্ৰী হয়, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈছে 21 চনত সংবিধানৰ শপত লৈ।
যোৱাকালি তেওঁ মুকলিভাৱে কৈছে যে মই মুছলমানক জুলুম কৰিমেই, মুছলমানক আমি জুলুম কৰিমেই, আমি আপত্তি দিমেই। এই ধৰণৰ কথা মুখ্যমন্ত্ৰী এজনে ক'ব নোৱাৰে, কিন্তু তেওঁ কৈছে। কাৰণ এটা ডিজাইনত একেবাৰে দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি বকো সমজিলাত যি ঘটনা ঘটিছে, এই ঘটনাবিলাকে এইটো স্পষ্টই কৰিছে। এইটো হৈছে হেমন্ত বিশ্ব শৰ্মাৰে এটা ডিজাইন, যাতে ভোটাধিকাৰৰ পৰা তেওঁলোকক তেওঁলোকে ভোট নিদিব বুলি ভাবিছে, তেওঁলোকক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ কাৰণে এই কাম কাজবিলাক কৰিছে। পূৰ্বতে আমি বজালী জিলাত এই কথাটো লক্ষ্য কৰিছিলোঁ যে BLO থকা স্বত্তেও তেওঁলোকে শিক্ষকসকলক মাতি আনি পেলাই 138টা বুথত নতুন কৰি তেওঁলোকক কাম কৰিবলৈ মানে স্ক্ৰুটিনি কৰিবলৈ দিছে, কিন্তু কোনো এপইণ্টমেণ্টো দিয়া নাছিলে। আৰু তেওঁলোকে স্ক্ৰুটিনি কৰি এটা ৰিপৰ্ট দিছে, তাৰপিছত সেইবিলাকক 7 নম্বৰ ফৰ্মৰ দ্বাৰা তেওঁলোকৰ ভোট কৰ্তন কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছিল, যিটো আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ। নিৰ্বাচন বিষয়াই আমাক জনাইছে ইয়াতে গুৱাহাটীত যে তেওঁ ডিচিৰ বিৰুদ্ধে তাত কিবা এক্সপ্লেনেশ্যন কল কৰিছে, কিন্তু কোনো শাস্তি এতিয়ালৈকে ডিচিক দিয়া নাই। আৰু ডিচিয়ে এজন মন্ত্ৰী ৰঞ্জিত দাসৰ উপস্থিতিত এই ধৰণৰ কুকৰ্ম কৰিছে। 115টা বুথত তেওঁলোকে নতুনকৈ স্ক্ৰুটিনি পঠাই দিছে BLOবিলাক থকা স্বত্তেও। এতিয়া যিবিলাক অভিযোগ আহি আছে, 100ত আহিছে, BLOবিলাকে পাইছে, 100ত আহিছে। অদ্ভুত অদ্ভুত কথা। মোৰ সমষ্টিত এনে এটা ঘটনা ঘটিছে, এজন BLOকে কমপ্লেইনাৰ কৰিছে, BLOৰ নামতে কমপ্লেইন হৈছে, যিজন নিজৰ বুথত BLOই যেন আপত্তি কৰিছে বুলি এই ধৰণৰ বিষয়বিলাক সন্মুখলৈকে আহিছে। BLO তবাত মানিছে, দৌৰি আছে বেচাৰে, গৈ কেতিয়া কমপ্লেইন কৰিলোঁ, মোৰ নামত কমপ্লেইন হৈছে। ঠিক তেনেকৈ প্ৰধান শিক্ষকৰ নামত ফৰ্চ কমপ্লেইন, এই ধৰণৰ কাৰবাৰ বেয়া হৈছে। এই সমস্ত ঘটনাই আজি বিজেপিয়ে নিৰ্বাচনটোক এটা প্ৰশাসনত পৰিণত কৰাৰ যি চেষ্টা কৰিছে, আমি তাত তীব্ৰ বিৰোধিতা কৰিছোঁ। এতিয়া আমি সাংবাদিক মেলৰ পৰা যাম আমি ইলেকশ্যন কমিশ্যনৰ ওচৰলৈকে, তেওঁলোকৰ দাবী কৰিম আমি নিশ্চিত।